ইৰিটেবল বাৱেল চিনড্ৰম আপোনালোকে নামটো শুনিছে চাগে বাট মেবি নাজানিব পাৰে কি হয় ইৰিটেবল বাৱেল চিনড্ৰম as the name suggests means an irritated bowel বহুত মানুহৰ ইন্টেষ্টাইন বা গাট হাইপাৰ সেনসিটিভ হৈ থাকে সো তেওঁলোকে বহুত ধৰণৰ সিম্পটম এক্সপেৰিয়েন্স কৰে যেটো এটা নৰ্মাল মানুহ নকৰিব পাৰে সো why does this happen IBS বা irritable bowel syndrome কিয়ৰ কাৰণে হয় আমি কওঁ there is something called a gut brain axis আমাৰ brain আৰু intestines related থাকে through the nervous system এই gut brain axis ত যদি কিবা disorder হয় বা dysfunction হয় we can experience IBS or irritable bowel syndrome so which are the category of patients who experience these symptoms now এনেকুৱা দেখা গৈছে যে যাৰ লাইফষ্টাইল বেয়া থাকে খোৱা ধৰণ বেয়া থাকে বা আনহেলদি ফুড বেছিকৈ খোৱা যায় বা ষ্ট্ৰেছ বহুত লয় বা স্লিপ প্যাটাৰ্নটো গড়বড় থাকে এনেকুৱা পেশেন্টৰ IBS symptoms predominantly বেছিকৈ দেখা গৈছে সো যদি আপোনালোকৰ এনেকুৱা সিম্পটম আছে বা কি সিম্পটম হ'ব পাৰে ইউজুয়ালি এনেকুৱা পেশেন্টৰ বহুত ধৰণৰ সিম্পটম দেখা যায় পায়খানা ঢিলা হ'ব পাৰে কেতিয়াবা টাইট হ'ব পাৰে পেটৰ অশান্তি লাগি থাকিব পাৰে পেটটো ফুলি থাকিব পাৰে বা ইন জেনাৰেল গ্যাস বা আমি যেটো ডিসপেপসিয়া বুলি কওঁ এনেকুৱা সিম্পটমস ফেস কৰি থাকিব পাৰে সো এনেকুৱা হলে আপোনালোকে কি কৰিব লাগে আইডিয়ালি আমি কওঁ IBS বা irritable bowel syndrome is a diagnosis of exclusion only when we have ruled out everything else we can label somebody as having IBS so আপোনালোকে যদি এনেকুৱা symptom experience কৰি আছে meet your nearest gastroenterologist evaluate কৰক and যদি আপোনালোকক IBS diagnosis হয় effective treatment লওক thank you